ঘগ্ৰাপাৰৰ বাঘমাৰাত চুৰিকাণ্ড সংঘটিত। সাংবাদিক শিক্ষক অমূল্য কলিতাৰ ঘৰত চোৰৰ চাফাই অভিযান। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ নিবাসী ঘগ্ৰাপাৰ হাইস্কুলৰ সহ শিক্ষক সাংবাদিক অমূল্য কলিতাৰ ঘৰত নিশা চোৰে চাফাই অভিযান চলাই চুৰি কৰে ঘৰৰ সকলো সম্পদ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অমূল্য কলিতা জিএমচিৰ ICUত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে অমূল্য কলিতাৰ ঘৰত নিশা কোনো মানুহ নথকাৰ সুযোগ লৈ চোৰে চাফাই অভিযান কৰে। ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে। দীৰ্ঘদিন ধৰি প্ৰায় আজি 22 দিনেই হ'ল মোৰ দাদা অমূল্য কলিতাই প্ৰথমে দিছপুৰ হস্পিটেল, তাৰপিছত জিএমচি চিকিৎসাধীন হৈছে। এতিয়া বৰ্তমান ICUত আছে সংকটজনক অৱস্থাত। আৰু এনেকুৱা মুহূৰ্ততে তাৰ ঘৰত নিশা প্ৰায় 2মান বজাত আমি জনামতে দুখন গাড়ী আহিছিলে, এখন বেলেনো আৰু এখন কিন্তু গাড়ীৰ নাম্বাৰ কিন্তু আমি এতিয়ালৈকে কালেক্ট কৰিব পৰা নাই। নিশ্চয় পুলিচে এইটো তদন্ত কৰি আছে আৰু সেই দুখন গাড়ীৰ দ্বাৰাই হ'ব পাৰে বুলি আমাৰ সন্দেহ এটা হৈছে। সেই আমি পুলিচক ইনফৰমেশ্যনটো দিছোঁ আৰু আটাইখিনি বস্তুৱেই লৈ গৈছে। সোণা প্ৰায় 10-12 লাখ টকা বস্তু লৈ গৈছে। অৰ্থাৎ তেওঁৰ ছাৰ্ভিচ ফাইল বা যিখিনি একাডেমিক ফাইলৰ বাহিৰে বাকীখিনি গোটেইখিনি বস্তু লৈ গৈছে। যিবিলাক আজি এনেকুৱা এটা সময়ত, এনেকুৱা এটা দুৰ্যোগৰ সময়তো যে ইমান মানুহ অতি হ'ব পাৰে, এটা দুখ লগা কথা। যা নহওক, আমি প্ৰশাসনৰ ওচৰতে আহ্বান জনাওঁ যে এই দীৰ্ঘদিনৰ পৰা এই আমাৰ যিটো ৰাস্তা, এই ৰাস্তাটোত বিভিন্ন ধৰণৰ এই কাম কাজসমূহ চলি আছে। এইটো যাতায়াত এটা সদায় যাতায়াত ৰাস্তা, য'ত নেকি আচলতে এনেকুৱা ঘটনা ঘটিব নালাগে। হয়তো প্ৰশাসনে কিভাৱে লৈছে নাজানো, কিন্তু প্ৰশাসনক বাৰে বাৰে অৱগত কৰাৰ পিছতো এই সংক্ৰান্তত কিন্তু আমি আজিলৈকে প্ৰশাসনে এজন মানুহকো কৰায়ত্ব কৰা আমি দেখা নাই। আমি আশা ৰাখিছোঁ যাতে প্ৰশাসনে, অৰ্থাৎ আমাৰ যিটো মেডিকেল ৰোড, এই মেডিকেল ৰোডৰ ক্ষেত্ৰত কিছু হেৰি দিব লাগে। আৰু আগতে আমি দেখিছিলোঁ যে দুই এটা পুলিচৰ পেট্ৰলিং পাৰ্টি ইয়াত ৰাতি নিশা অহা যোৱা কৰে, তেতিয়া কিন্তু এনেকুৱা ঘটনা ঘটা নাছিল। এতিয়া এনেকুৱা হৈছে যে পেট্ৰলিং আমাৰ ইয়াত বজাৰ কমিটিত পহৰাদাৰৰ ব্যৱস্থা ৰখা হৈছে। সেইকাৰণে আমি প্ৰশাসনক আহ্বান জনাওঁ যাতে এই যিটো ৰাস্তা, যিটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা, কাৰণ মেডিকেলৰ ৰাস্তা, ইয়াত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হয়। যিকোনো মানুহে ৰাতি ইয়াত অহা যোৱা কৰে, বিভিন্ন দ্ৰুতগতিত গাড়ী ইয়াত অহা যোৱা কৰে। গতিকে কমচে কম কিছু নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি প্ৰশাসনক ঘগ্ৰাপাৰৰ পৰা ৰাতুল চন্দ্ৰ ডেকাৰ ৰিপৰ্ট, বাৰ্তা A to Z।